নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি যিটো এডভাৰটাইজমেণ্ট লৈ আহিছোঁ তাত ৬,০০০তকৈ অধিক পোষ্টৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চালে গম পাব কি পোষ্ট, কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী, এজ লিমিট, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি আমি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন যদি পায় ভিডিঅ'টি তেনেহ'লে লাইক আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থওক। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আৰু এডভাৰটাইজমেণ্টটো আহিছে IBPS অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, য'ত ৬,০০০তকৈ অধিক ক্লাৰ্কৰ পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে। যোৱা ১ তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু অহা ২১ তাৰিখলৈকে ইয়াৰ সময় আছে এপ্লাই কৰাৰ। এজ লিমিট যিটো দিছে মিনিমাম 20 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 28 ইয়াৰ্ছ সময় দিছে। আৰু এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ যিটো গভৰ্ণমেণ্ট নৰ্মছ হয়। আৰু পোষ্টকেইটাৰ বাবে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এইটো গ্ৰেজুৱেট হ'ব লাগিব। এনি ডিচিপ্লিন, যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু লগতে কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব, অৰ্থাৎ কম্পিউটাৰৰ যিকোনো চাৰ্টিফিকেট বা ডিপ্ল'মা বা ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে যিটো এপ্লিকেশ্যন ফিজ লাগিব সেইটো জেনেৰেল আৰু OBC কেণ্ডিডেটসকলৰ বাবে 850 ৰুপিজ লাগিব। আৰু SC ST PWBD ESM DESM কেণ্ডিডেটসকলৰ বাবে 175 ৰুপিজ লাগিব। এপ্লাই কৰিবৰ বাবে কেণ্ডিডেটসকলে IBPSৰ যিটো অফিচিয়েল ৱেবছাইট www.ibps.in তাত গৈ পেলাই এপ্লাই কৰিব পাৰিব অনলাইন যোগে। আৰু যিটো ভেকেঞ্চিৰ কথা কোৱা হৈছিলে ৬,০০০ পোষ্টৰ, ইয়াত ষ্টেট ৱাইজ দিয়া আছে। আপোনালোকে এডভাৰটাইজমেণ্টটো চালে গোটেই কথাখিনি গম পাব। আৰু কিবা যদি জানিবলগীয়া কথা আছে তাতেই গম পাব। নাপালে মোক সুধিব পাৰিব কমেণ্ট কৰি পেলাই। এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।